আপুনি ট্ৰানজেকশ্যনো তাত কৰিব নোৱাৰে, এটা লিমিট থাকে। গতিকে ইয়াৰে 11 কোটি একাউণ্ট এনেকুৱা বৰ্তমান ধৰা পৰিছে। 11 কোটি বেংক একাউণ্ট বৰ্তমান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু সেই 11 কোটি একাউণ্টৰ ভিতৰত আপোনালোকৰ একাউণ্টটো থাকিব পাৰে। আপোনালোকে সেই একাউণ্টটো আঁচনিৰ কাৰণে খুলিব পাৰে, বেলেগ কিবা কাৰণৰ কাৰণে খুলিব পাৰে, কিন্তু এতিয়া বৰ্তমান সিদ্ধান্ত লৈছে RBI যে আপোনালোকৰ সেই একাউণ্টসমূহ টোটেলি বন্ধ কৰি দিয়া হ'ব। কোন লোকৰ একাউণ্ট বন্ধ কৰিব, কিয় বন্ধ কৰিব, কেনেকৈ আপুনি একাউণ্টটো এক্টিভ কৰাব পাৰিব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। যোৱা জানুৱাৰী মাহত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ যে RBI এটা সিদ্ধান্ত লৈছে যে যিমানবিলাক বেংক একাউণ্ট আছে, যিবিলাক মানুহে ইউজ নকৰা হৈ গ'ল, বহুত দিনৰ পৰা বেংক একাউণ্টটো এনেই পৰি আছে, না এটা ট্ৰানজেকশ্যন হৈছে, না সেই বেংক একাউণ্টটো কাৰ হয়, কি হয়, একো ধৰিব পৰা হৈছে, সেই ধৰণৰ বেংক একাউণ্টসমূহ টোটেলি বন্ধ কৰাৰ সিদ্ধান্ত লৈছিলে। এতিয়া আকৌ 11 কোটি তেওঁলোকে বেংক একাউণ্ট বন্ধ কৰিম বুলি কৈছে আৰু এই বেংক একাউণ্টসমূহ হৈছে জনধন বেংক একাউণ্ট, যিবিলাক এটা সময়ত আমাৰ বহুতবিলাক মানুহে খুলি লৈছিলে। বৰ্তমান ভাৰতবৰ্ষত 55 কোটি জনধন বেংক একাউণ্ট আছে, তাৰে 31 কোটি একাউণ্ট মহিলাৰ নামত খোলা হৈছে আৰু বাকী যিমানসমূহ একাউণ্ট আছে সেইসমূহ পুৰুষে খুলিছে। গতিকে ইয়াৰে ভিতৰত এতিয়া 11 কোটি বেংক একাউণ্ট টোটেলি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে সেইটো আপোনাক মই কৈ দিম। এতিয়া চাওক, এই যিসমূহ একাউণ্ট থাকে, একাউণ্টসমূহ বহুতো মানুহে বেলেগ বেলেগ কাৰণত খুলিছিলে। বিশেষকৈ মাজতে যি পইচা সোমোৱাৰ কথা কৈছিলে, আপোনালোকৰ একাউণ্টত পইচা সোমাব, আপুনি জনধন একাউণ্ট খুলি লওক, তেতিয়া মানুহে বহুতে খুলি লৈছিলে। জনধন একাউণ্টটো বহুতো লোকে কি কৰে, আঁচনি পইচা পাবৰ কাৰণে খুলি লয়, অন্য বেলেগ বেলেগ কিবা কাৰণত খুলি লয়। কিন্তু যিটো জনধন একাউণ্ট থাকে সেইটো আপোনাৰ নৰ্মেল বেংক একাউণ্টৰ নিচিনা নহয়, তেনেকৈ আপুনি ট্ৰানজেকশ্যনো তাত কৰিব নোৱাৰে, এটা লিমিট থাকে। গতিকে ইয়াৰে 11 কোটি একাউণ্ট এনেকুৱা বৰ্তমান ধৰা পৰিছে যিবিলাক একাউণ্ট মানুহে ইউজে নকৰে। আজি 2 বছৰৰ পৰা সেই একাউণ্টসমূহ এনেই পৰি আছে, ট্ৰানজেকশ্যন মানুহে নকৰে। আৰু এনেকুৱা ধৰণৰ যেতিয়া একাউণ্টসমূহ পৰি থাকে এনেই, সেইসমূহ একাউণ্টত ফ্ৰড হোৱাৰ বহুত চান্স থাকে। চাওক, ধৰি লওক এজন ব্যক্তিয়ে গাঁৱত জনধন একাউণ্ট এটা খুলিলে, কাৰণ জনধন একাউণ্ট প্ৰায় গাঁৱলীয়া যিসকল লোক আছে, গ্ৰাম্য যিসকল লোক আছে, গ্ৰামীণ লোক, তেওঁলোকে জনধন একাউণ্ট খুলিছিলে। গতিকে কি হৈছে, ধৰি লওক আপোনাৰ ঘৰৰ ওচৰত বোলে মানুহ এজনে জনধন একাউণ্ট এটা খুলি ল'লে। বৰ্তমান আমাৰ ভাৰতবৰ্ষত ইমানেই স্কেম আৰম্ভ হৈছে, সেইটো আকৌ আপোনাক কোৱাৰো প্ৰয়োজন নাই, মই অলৰেডি বহুত ভিডিঅ' চেনেলত দি থৈছোঁ। ইমানেই স্কেম বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বেলেগৰ একাউণ্টটো লৈ মেলি বেলেগক স্কেম কৰিব আৰু সেই একাউণ্টটোত পইচা আহি থাকিব আৰু সেই ব্যক্তিজনে গমেই নাপাব যে তেওঁ একাউণ্টটো লৈ বেলেগে স্কেম কৰি আছে। গতিকে এনেকুৱা ধৰণৰ খেলিমেলিবিলাক নহ'বৰ কাৰণে RBI এতিয়া কৈছে যে যিমান জনধন একাউণ্ট এনেই পৰি আছে 11 কোটি, সেই একাউণ্টসমূহ বৰ্তমান টোটেলি ক্ল'জ কৰি দিয়া হ'ব, যাতে সেই একাউণ্টসমূহ ইউজ কৰি কোনেও কাকো স্কেম কৰিব নোৱাৰে আৰু এনেই যাতে একাউণ্টসমূহ পৰি নাথাকে। এতিয়া আপোনালোকৰ ধৰি লওক একাউণ্টটো বোলে আপুনি বন্ধ কৰিব নিবিচাৰে, তেতিয়া কি কৰিব? বিশেষ একো কৰাৰ প্ৰয়োজন নাই। এইটো জনধন একাউণ্ট আছে, য'ত আপোনালোকে খুলিছিলে তালৈ যাব আৰু গৈ লৈ আপোনালোকে তাত আপোনাৰ যি KYC আছে, KYC আপুনি দিব লাগিব। আধাৰ কাৰ্ড লৈ যাব, পেন কাৰ্ড লৈ যাব, ফটো এখন লৈ যাব, আপোনাৰ পাছপৰ্ট চাইজৰ 2 কপি 3 কপি ফটো লৈ যাব আৰু আপোনালোকে KYC যিখন ফৰ্ম আছে সেইখন ফিল কৰি তাত জমা কৰিব লাগিব। আপোনালোকে একাউণ্টটো বন্ধ কৰিব নিবিচাৰে, তেতিয়া তেওঁলোকে KYC যেতিয়া কৰি দিব, কৰি দিয়াৰ লগে লগে আপোনাৰ যদি একাউণ্টটো বন্ধও কৰিলে, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ যিটো একাউণ্ট আছে সেইটো এক্টিভ হৈ যাব। এতিয়ালৈকে তেওঁলোকে বন্ধ কৰা নাই, প্ৰচেছিংটো ষ্টাৰ্ট হ'ব কেইদিনমানৰ ভিতৰতে আৰু তাৰ পৰা একাউণ্টসমূহ বন্ধ হ'বলৈ আৰম্ভ হ'ব। গতিকে আপুনি যদি একাউণ্টটো বোলে বন্ধ কৰি দিব বিচাৰে, তেনেহ'লে আপুনি বন্ধ কৰাই দিব পাৰে। যদি নহয় বোলে মই এক্টিভ কৰাই ৰাখিব বিচাৰিছোঁ, তেনেকুৱা ক্ষেত্ৰত KYC কৰিব লাগিব। KYC প্ৰত্যেকটো বেংকৰ কাৰণে জৰুৰী, অকল জনধন একাউণ্ট বুলিয়ে নহয়। আপোনালোকৰ যদি পঞ্জাৱত আছে, আপোনাৰ যদি ষ্টেটত আছে, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে কি কৰিব লাগে, KYCটো 2 বছৰ মূৰে মূৰে আপোনালোকক কৰি থাকিবলৈ যিহেতু কয়। পঞ্জাৱ নেশ্যনেল বেংকত 3 বছৰ 2 বছৰ মূৰে মূৰে আপোনাৰ মেছেজ আহে KYC কৰিবৰ কাৰণে। যদি KYC নকৰে, আপোনাৰ ট্ৰানজেকশ্যন তেওঁলোকে টোটেলি ফ্ৰিজ কৰি দিয়ে। আপোনাৰ পইচা সোমাই থাকে একাউণ্টত, কিন্তু আপুনি উলিয়াব নোৱাৰে। গতিকে আপুনি KYCসমূহ কৰি থাকিব। KYC কৰি থাকিলে কি হয় যে সেই একাউণ্টৰ যিজন হোল্ডাৰ সেইজন জীৱিত আছে, একাউণ্টটো তেওঁ চলাই আছে, এইখিনি বস্তু বেংকে গম পাই থাকে। সেইকাৰণে আপোনালোকে সময়ে সময়ে KYC কৰি থাকিব। আৰু যদি জনধন একাউণ্ট আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি একাউণ্টটো বন্ধ কৰিব নিবিচাৰে, ট্ৰানজেকশ্যন এটাও কৰিব, লগতে আপোনালোকৰ যিটো KYC আছে সেইটো আপুনি কমপ্লিট কৰি ল'ব। যদি চলাই আছে, আপোনাৰ প্ৰব্লেম তাত একো নাই। বহুতো লোকে জনধন একাউণ্টসমূহ PM কিষাণ হওক, অৰুণোদয় হওক, এনেকুৱা কাৰণতো বহুতে খুলি লৈছিলে, কিন্তু বহুতো মানুহে সেই আঁচনিসমূহ এতিয়া পইচা নোপোৱা হৈ গ'ল আৰু একাউণ্টসমূহ এনেই পৰি আছে। সেইকাৰণে এনেকুৱা ধৰণৰ যিসমূহ একাউণ্ট আছে তেওঁলোকে সোনকালে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।